নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান যাবলৈ ওলাইছোঁ পাঠশালা, কিয়নো পাঠশালাৰ পৰা এইবাৰ নতুনকৈ আত্মপ্ৰকাশ কৰিছে ৰাজলক্ষ্মী থিয়েটাৰ। গতিকে আজি মই যাম ৰাজলক্ষ্মী থিয়েটাৰৰ আখৰা শিবিৰলৈ। ৰাজলক্ষ্মী থিয়েটাৰৰ আখৰা শিবিৰত এতিয়া পূৰ্ণগতিত চলি আছে চলিত নাট্যবৰ্ষৰ নাট্য আখৰা। গতিকে আজি মই আপোনালোকক ৰাজলক্ষ্মী থিয়েটাৰ ক'ত চলি আছে, তেওঁলোকৰ ৰিহাৰ্চেল কিদৰে হয়, লগতে এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰত কোন কোন অভিনেতা অভিনেত্ৰী আছে, পাৰিলে তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। গতিকে এতিয়া বলক আপোনালোকক যাই একদম আখৰা শিবিৰত লগ পাম। মোৰ লগত আছে বলিষ্ঠ অভিনেতা চম্পক শৰ্মা দাদা। মোৰ চেনেলত আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। ভ্ৰাম্যমানত এক দীঘলীয়া যাত্ৰা, কিমান বছৰ হ'ল এইবাৰ আপোনাৰ ভ্ৰাম্যমানত? মোৰ 35 বছৰ ইতিমধ্যে পাৰ হ'ল। হয়, এইটো 36 বছৰ চলি আছে। হয়, আহি এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰৰ মঞ্চত। গতিকে এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰক লৈ কি ধৰণে সাজু হৈছে? নতুন থিয়েটাৰ, নতুন উদ্যম, নতুন প্ৰস্তুতি, খুবেই ভাল। প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰ, তেওঁ পাঠশালা বজালীবাসী থিয়েটাৰ তেওঁৰ কোঁহে কোঁহে সোমাই আছে। গতিকে তেওঁ জানিছে, পাৰিছে কেনেকৈ এখন থিয়েটাৰ আগবঢ়াই নিব লাগে। এতিয়ালৈকে আমাৰ প্ৰস্তুতি খুবেই ভাল হৈ আছে। এখন নাটকৰ ইতিমধ্যে মিউজিকৰ কাম হৈ গ'ল, বাকী দুখনৰ কাম বাকী আছে। অতি কম দিনৰ ভিতৰতে আমি ৰাইজৰ মাজলৈ ওলাই যাম। গতিকে মই আশা কৰিছোঁ ৰাইজে আমাৰ নাটক, ৰাজলক্ষ্মীৰ নাটক চাওক। আমি ভাল নাটক আপোনালোকক উপহাৰ দিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস। লগতে আপোনাৰ এইবাৰ নাটক এখন আছে ঘাঁ, যিখন নাটক ইতিমধ্যে সৰ্বত্ৰে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এই নাটকখন সম্পৰ্কত কি ক'ব? ঘাঁ এখন অকণমান ব্যতিক্ৰমধৰ্মী নাটক, যদিও ফেমিলি ড্ৰামা। ইয়াৰ মাজেদি মই এটা ৰাইজক ভাল মেছেজ দিবলৈ গৈছোঁ যে আমাৰ গ্ল'বিং ৱাৰ্মিঙৰ কাৰণে যিটো হৈছে গৰম উষ্ণতা আমাৰ যিমান বাঢ়িছে, ইয়াৰ কাৰণটো আমি গছ বন ধ্বংস কৰি আছোঁ, কিন্তু তাৰ পৰিপূৰক আমি গছপুলি ৰোৱাৰ আমাৰ যিটো মানসিক হ'ব লাগে চিন্তাধাৰা, সেই বস্তুটো আমাৰ মানুহৰ মাজত নাই। ইয়াত এটা সজাগ কৰাৰ মই চেষ্টা কৰিছোঁ নাটকৰ মাজেৰে। আৰু এটা সুন্দৰ কাহিনী আছে, ট্ৰেজিক কাহিনী, মানুহে চাই ভাল পাব। ঠিক আছে, বহুত বহুত শুভেচ্ছা থাকিল আপোনালৈ। থেংক ইউ। এতিয়া মোৰ লগত আছে অভিনয় জগতখনৰ এগৰাকী দক্ষ অভিনেত্ৰী কল্পনা কলিতা বা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। অভিনয় ক্ষেত্ৰখনত এক দীঘলীয়া যাত্ৰা, আহি ভ্ৰাম্যমানৰ মঞ্চ। গতিকে ভ্ৰাম্যমানত কিমান বছৰ হ'ল আপোনাৰ এইবাৰ? এইবাৰ 7 নম্বৰ বছৰ। 7 নম্বৰ বছৰ। গতিকে এইবাৰ আপুনি অভিনয় কৰিব নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাজলক্ষ্মী থিয়েটাৰৰ মঞ্চত। গতিকে কি ধৰণে এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰক লৈ সাজু হৈছে? ৰাজলক্ষ্মী থিয়েটাৰ সাজু হৈছে খুব ভাল ধৰণে, কাৰণ যদিও থিয়েটাৰখন নতুন, কিন্তু গোটেই কলা কুশলীখিনি আমাৰ গোটেইখিনি অভিজ্ঞ কলা কুশলীয়ে কাম কৰি আছে। সেইকাৰণে খুব ভাল লাগিছে, যিহেতু চম্পক শৰ্মাৰ নেতৃত্বত আমি সকলোৱে কাম কৰি আছোঁ। চম্পক দাৰ আজি ভ্ৰাম্যমানত 35 বছৰ হ'ল। 35 বছৰ ধেমালি কথা নহয় ভ্ৰাম্যমান জগতৰ। আৰু চম্পক দাৰ এটা নাম আছে, নিজৰ সুকীয়া এটা পৰিচয় আছে। আৰু খুব ধুনীয়া আমাৰ 3খন নাটক হৈছে, চম্পক শৰ্মাৰ ঘাঁ, আৰু অভিজিত ভট্টাচাৰ্যদেৱৰ 2খন নাটক আছে, মনে মনে চাওঁ তোমাক আৰু কুৰুক্ষেত্ৰ সৈনিক। আৰু আমি এইবাৰ আচলতে ৰাজলক্ষ্মীৰ এটাই প্ৰচেষ্টা এটা, যে এইবাৰ আমি মঞ্চত নাটক দেখুৱাম। যিহেতু দৰ্শকে কিছুমান ক্ষেত্ৰত এনেকুৱা হৈ যায় ন, যে এখন নাটক চোৱাৰ পিছত কৈ যায় যে নাই এই চমকহে দেখি গ'লোঁ, নাটক দেখা নাপালোঁ। কিন্তু আমি আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ যে এইবাৰ সঁচাই আমি নাটক দেখাবলৈ আমি ৰাইজৰ মাজলৈ ওলাই আহিছোঁ। টিমটো এইবাৰ যথেষ্ট ষ্ট্ৰং হৈছে। ষ্ট্ৰং গোটেইখিনি মানুহে বহুত ষ্ট্ৰং, গোটেই অভিজ্ঞ শিল্পী, নৱদা আছে, তাৰপিছত চন্দন আছে, তাৰপিছত গীতাঞ্জলি বা আছে, নন্দিনী কাশ্যপ আছে,
চম্পক দাটো আছেই, বাকী গোটেইখিনি খুব নপুৰণি শিল্পীৰে আমি আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে আমাক আদৰি ল'ব। আপুনি প্ৰায় গোটেইকেইটা মাধ্যমতে কাম কৰিছে, চিনেমা কৰিলে, ধাৰাবাহিক কৰিলে, লগতে ভ্ৰাম্যমান। গতিকে আপোনাক যদি সোধা হয় যে কোনটো মাধ্যমত কাম কৰি আপোনাৰ মানে যে বেছি ভাল লাগে? আচলতে কি হয় জানা, এনেকুৱা হয় ন, মাকক যদি সোধা কোনটো ল'ৰা ছোৱালী তোমাৰ ফেভৰেট, মাকে ক'ব নোৱাৰে। গোটেইকেইটা এটা সুকীয়া মজা আছে। আৰু যিহেতু এটা কথা কওঁ যে যদি কোনোবাই এক্টিং কৰিব বিচাৰিছে, অভিনয় জগতত আত্মপ্ৰকাশ কৰিব বিচাৰিছে, আত্মপ্ৰকাশ কৰিবলৈ ABCDটো জনা খুবেই বেছি দৰকাৰ। আৰু ভ্ৰাম্যমানত আহিলে সেই সুবিধাটো যথেষ্ট হয়, কাৰণ আমি নাটকৰ পৰাহে বাকীখিনি আগবাঢ়িব পাৰোঁ। আৰু নাটক কৰি যথেষ্ট ভাল লাগে ভ্ৰাম্যমানত, কাৰণ একেলগে ইমান 2000-3000 দৰ্শকৰ মাজত আমি অভিনয় কৰোঁ। একদম সাংঘাতিক, মানে ডাইৰেক্ট কানেকশ্যনটো পোৱা যায় ন, যে ৰিটেক নাথাকে, এবাৰতে তুমি ওৱান টেক চব অ'কে দিব লাগে, আৰু ৰাইজে ভাল পাইছে বেয়া পাইছে সেইখিনি আমি একদম লগালগ আমি পাই যাওঁ। চ' সেইকাৰণে ভ্ৰাম্যমান ভাল লাগে। আৰু চিনেমাৰ কথাও বেলেগ, চিৰিয়েল বেলেগ, গান বেলেগ, সুকীয়া মাদকতা গোটেইকেইটাতে আছে। সুকীয়া মাদকতা সকলোতে আছে। আপুনি বহুত কেইখন মঞ্চ সফল নাটকত ইতিমধ্যে অভিনয় কৰিছে। গতিকে আপোনাক যদি সোধা হয় যে একদম ভাল লগা চৰিত্ৰ, যিটো চৰিত্ৰ মানে আজিও আপোনাক আমনি কৰে, যিটো আপোনাৰ একদম গভীৰ সাজ বহি গৈছে, তেনেকুৱা ধৰণৰ যদি এখন নাটকৰ কথা সোধা হয় আপোনাক? সেনেকুৱা ক'বলৈ হ'লে মোৰ মৃদুল চুতীয়াৰ মই আন্ধাৰতো দেখোঁ, সেইখন নাটকৰ তমসা কেৰেক্টাৰটো মোৰ কাৰণে ৰাজশ্ৰী থিয়েটাৰ ইতিহাসত আছিলে। ইতিহাস থিয়েটাৰৰ তমসা কেৰেক্টাৰটো আজিও মানে মানুহে মোক কয়, এটা গান আছিল ধিমিকি ধিমিকি জ্বলে, মোক মানে মানুহে সেইটো মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট। আৰু তাতে মানে মানুহে মোক ভাবিছিলে যে মই অকণমান অভিনয় কৰিব পাৰোঁ বুলি, সেইখিনিতে গম পাইছিলে। তো সেই কেৰেক্টাৰটো মোৰ খুবেই প্ৰিয়। আৰু লাষ্ট মই বৰদৈচিলাত মহিয়সী বুলি এখন নাটক কৰিছিলোঁ, তাৰ যিটো কেৰেক্টাৰ আছিলে সেই কেৰেক্টাৰটো মৃদুল দা আছিলে সেইবছৰ। সেই দুটা কেৰেক্টাৰ মোৰ খুবেই প্ৰিয়। হয়। তাৰপিছত আৰু এটা কথা সুধোঁ যে এগৰাকী অভিনেত্ৰী হিচাপে চৰিত্ৰৰ ভোগটো সদায় থাকে, যে ভাল চৰিত্ৰ এটা কৰিব পাৰিলে তেনেকুৱা ধৰণৰ সপোনৰ চৰিত্ৰও যথেষ্ট পৰিমাণে থাকে। গতিকে আপুনিও বহুত চৰিত্ৰত অভিনয় কৰিছে, তাৰপিছতো এনেকুৱা ধৰণৰ কিবা চৰিত্ৰ আছে নেকি যে এনেকুৱা ধৰণৰ চৰিত্ৰ এটা কৰিব পাৰিলে? সেইটো তুমি কৈছা ন, ভোগ থাকে বুলি ক'লে কোৱা যে, আজি মই এনেকৈ ক'ব নোৱাৰিম যে মোৰ এইটো কেৰেক্টাৰ কৰিবলৈহে মন আছে। যেতিয়া মানে এনেকুৱা হয় ন, মানে সদায় সময়বোৰ সলনি হৈ গৈ থাকে ন, সময় অনুপেক্ষে চব বস্তু হৈ থাকে। আছে ভোক আছে চৰিত্ৰৰ প্ৰতি, সেইটো থাকিবই, যিহেতু আৰ্টিষ্ট এইটো কামটো কৰিয়ে খাই আছোঁ। আৰু যেতিয়া আমি কিবা এটা কাম কৰি আমি নিজকে দেখুৱাব পাৰোঁ, যেতিয়া ৰাইজে যেতিয়া আমাক ভাল পায়, তেতিয়া আমাৰ আৰু মানে আমি আপগ্ৰেড হ'ব পাৰোঁ। এনেকৈ নকওঁ যে এইটো চৰিত্ৰৰ প্ৰতি মোৰ মানে সেই ভোক আছে, কিন্তু এতিয়া মই ক'ব নোৱাৰিম। ভাল চৰিত্ৰ। ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। চলিত নাট্যবৰ্ষটি একদম ভাল হওক। থেংক ইউ। ঠিক আছে। এয়া মোৰ লগত আছে সুদৰ্শন অভিনেতা চন্দন ডেকা দা। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বহুত ধন্যবাদ মিকি। এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰৰ মঞ্চত একদম, গতিকে ফালিব লাগিব এইবাৰ। গতিকে ৰাজলক্ষ্মীক লৈ এইবাৰ কি ধৰণে প্ৰস্তুতি চলাইছে অকণমান কৈ দিয়ক। প্ৰস্তুতি খুব ভাল। এইবাৰ আমাৰ চম্পক শৰ্মাদেৱৰ নাটক ঘাঁহ, খুব ধুনীয়া এখন নাটক, আনকমন ষ্টৰী। এনেকুৱা কাহিনী মই আগতে চম্পকদাৰ বহুত নাটক চালোঁ, কিন্তু এইবাৰ কিবা নতুনত্ব এটা পাইছোঁ তাত বিচাৰি। ভাল লাগিছে। ঘাঁহখনৰ আমাৰ মাটি আখৰাও শেষ, আৰু ঘাঁহখনৰ মিউজিকো কমপ্লিট হৈ গ'ল। আমি কাইলৈৰ পৰা আমি নতুন নাটক ধৰিম। অভিজিত ভট্টাচাৰ্যদেৱৰ দুখন নাটক আছে এইবাৰ, মনে মনে চাওঁ তোমাক আৰু কুৰুক্ষেত্ৰ সৈনিক। আৰু শুনা পোৱা মতে, এতিয়ালৈকে স্ক্ৰিপ্ট হাতত আহি পোৱা নাই, তথাপি শুনা পোৱা মতে খুব ধুনীয়া নাটক হ'ব এই দুখনো। আশা কৰিছোঁ খুব ভাল হ'ব এইবাৰ। আপোনাৰ চৰিত্ৰ সম্পৰ্কে অকণমান কৈ দিয়ক। কি ধৰণৰ চৰিত্ৰত এইবাৰ দৰ্শকে দেখিবলৈ পাব? ঘাঁহখনত মই ফিজিঅ'থেৰাপিষ্ট ডক্টৰ কেৰেক্টাৰটো, কিন্তু অকণমান ব্যতিক্ৰমী। চ' সেইটো ছাছপেন্সত থাকি যাওক, সেইটো সময়ত গম পাব দৰ্শকে। হয়। আৰু বাকী দুখনত এতিয়ালৈকে গম পোৱা নাই। মনে মনে চাওঁ তোমাক নামটোতে ৰোমেণ্টিক এটা আছে, চ' ষ্টৰিটো ভাল হ'ব যেন ভাবিছোঁ। কি হয় এতিয়ালৈকে অভিজিত আহিলেহে গম পাম কথাখিনি। আৰু এনে ছাৰে কোৱা মতে, অভিজিত ছাৰে কোৱা মতে নাটক দুখনে কুৰুক্ষেত্ৰ সৈনিক, মনে মনে চাওঁ তোমাক, এই দুখনৰ স্ক্ৰিপ্ট খুব ধুনীয়া হৈছে বুলি শুনিছোঁ। এতিয়া আহিলেহে গম পাম এতিয়ালৈকে কি কেৰেক্টাৰ হয়, কেনেকুৱা হয়, কেনেকুৱা কাহিনী হয়। ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। চলিত নাট্যবৰ্ষটো শুভ হওক। আহক, আপোনালোকে আহক, ৰাজলক্ষ্মী থিয়েটাৰ 3খন নাটকে উপভোগ কৰক, খুব ভাল পাব। আৰু আমি দৰ্শকক নিৰাশ নকৰোঁ, পইচা উচুল নাটক দিম বুলি আমি আশা কৰিছোঁ। ভাল নাটক চাবলৈ পাব একদম, সেইটোৱে। ঠিক আছে, থেংক ইউ। মোৰ লগত আছে আন এগৰাকী দক্ষ অভিনেতা দেৱজিত দা। দেৱজিত দাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এইবাৰ আকৌ
নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাজলক্ষ্মী থিয়েটাৰৰ মঞ্চত গতিকে কি ধৰণে এইবাৰ ৰাজলক্ষ্মীক লৈ সাজু হৈছে ৰাজলক্ষ্মীক লৈ মই 3 নম্বৰ বছৰ মোৰ থিয়েটাৰত এবছৰ মই এবছৰ উদয়ন তাৰপিছত ৰাজতিলক মাজতে এবছৰ গেপ গ'ল তাৰপিছত মই এইবাৰ ৰাজলক্ষ্মী আৰু প্ৰস্তুতি এইবাৰ মই অলপ এনে জেনেৰেলি মই কি কৰোঁ ভিলেইন বা এনেকুৱাই কৰিছোঁ বা এটা খুব ইণ্টাৰেষ্টিং কেৰেক্টাৰ মহিষাসুৰত কৰিছিলোঁ চম্পকদাৰ লগত আৰু এইবাৰ এখন নাটকহে আহি পাইছে ঘাঁ বাকী দুখন আহি পোৱা নাই আৰু ঘাঁখনত এটা খুব ধুনীয়া চৰিত্ৰ চম্পকদাই দিছে ব্যতিক্ৰম ৰূপ আটাইতকৈ ডাঙৰ কথাটো মই জীৱনত প্ৰথমবাৰ এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰত নাচিম আৰু কল্পনা বাৰ লগত যিটো মই জীৱনত ক্লাছ 4ৰ্থ শ্ৰেণীত মই এটা গানত নাচিছিলোঁ আৰু তাৰপিছত এইবাৰ মই ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত নায়কৰ ৰূপত নাচিব লগা হৈছে যথেষ্ট প্ৰত্যাহ্বান হৈছে শিকিব লগা হৈছে লাজ পাইছোঁ কিন্তু বিশ্বাস আছে যে মঞ্চত মোক অলপ বেলেগকৈ দেখা পাব ভাল হ'ব যিহেতুকে নতুন ৰূপত এইবাৰ দৰ্শকে ভ্ৰাম্যমাণত দেখিবলৈ পাব বেলেগ সোৱাদ এটা পাব আৰু মানুহে বেলেগ বেলেগকৈ বিচাৰি থাকে হয় হয় গতিকে চাওঁ কি হয় আৰু এটা কথা যে বৰ্তমান একাংশ দৰ্শকে ক'ব খোজে যে ভ্ৰাম্যমাণৰ পৰা কি হৈছে ক্ৰমাৎ মানে যিটো নাটকৰ মাদকতা বা মৌলিক যিটো নাটক সেই ধাৰাটো অকণমান ক'ৰবাত যেন হ্ৰাস পাইছে গতিকে ৰাজলক্ষ্মীয়ে কি ধৰণে মানে ভাল নাটক দিবলৈ সাজু হৈছে ইয়াৰ ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব আমাৰ যিজন প্ৰযোজক প্ৰডিউচাৰ মাননীয় ধ্ৰুৱজ্যোতি তালুকদাৰ তেওঁৰ জন্ম MSR নাটকৰ জৰিয়তে আৰু তেওঁ মোক সৰুৰ পৰা পাইছে আমি একেলগে নাটক কৰা গতিকে তেওঁ MSRৰ পৰা জন্ম আৰু তেওঁ আজি প্ৰযোজক তেওঁ নিজে এজন অভিনেতা আছিল তেওঁ নাটক লিখিছিল MSRৰ গতিকে তেওঁৰ থিয়েটাৰত তেওঁ ৰাইজক নিৰাশ নকৰে মৌলিকতাৰ পৰা আদি কৰি সকলো বস্তুৱেই নাটকত থাকিব আৰু আমাৰ 3খন নাটকতে ৰমক চমকটো আমাৰ থাকিবই কাৰণ সেইটো মানুহে 2 ঘণ্টা গোটেই দিনটোৰ ব্যস্ততাৰ মূৰত 2 ঘণ্টা মানুহে ইমান গৰমত প্ৰেক্ষাগৃহত সোমাই নাটক উপভোগ কৰিব গতিকে মানুহক এণ্টাৰটেইনমেণ্ট লাগিবই কিন্তু তাৰ মাজত খুব ধুনীয়া মেছেজ পাব কাহিনী পাব ইনে অগ্ৰম বগ্ৰম কিছুমান চাবলৈ আমাৰ তাত নাহিব নাটক চাবলৈ আহিব নাটকৰ ফুল এণ্টাৰটেইনমেণ্ট পাব আপোনালোকে আৰু মেছেজ পাব 3খন নাটকতে আপোনালোকে ব'ৰ হ'ব নালাগিব সেইটোৱে মানে নাটকীয় উপাদানখিনি অন্ততঃ গোটেইখিনি সকলো থাকিব কাৰণ সেই জ্ঞানখিনি আমাৰ প্ৰযোজকৰ আছে আৰু প্ৰযোজকে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো দৃশ্যতে সন্মুখত ৰিহাৰ্চেলত বহি আছে কাক কেনে কি ক'ব লাগে ভুলগুটিবোৰ আঙুলিয়াই দিছে যিটো বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত কি হয় প্ৰযোজক বহুত ওলাইছে কিন্তু নাটকৰ জ্ঞান থকা প্ৰযোজক 2জনমানেই এতিয়ালৈকে আছে নাম থকা মই জনাত হেঙুলৰ বাবলু দা আৰু কোহিনুৰৰ তপন দা তেওঁলোকে নিজে ডিৰেকশ্যন দিয়ে মালিক হোৱাৰ উপৰিও প্ৰস্তুতি বাও আৰু কৃষ্ণদাহঁতো আছিল তেওঁলোকৰ বেলেগ আৰু এবাৰ নতুন এজন প্ৰযোজক পাব যাৰ কেৱল প্ৰযোজকে নহয় তেওঁ MSR নাট্য জগতৰ নাট্যকাৰো অভিনেতাও তেওঁ যিহেতু থিয়েটাৰ খুলিছে তেওঁৰ থিয়েটাৰত আপোনালোকে সঠিক নাটক চাবলৈ পাব গতিকে সকলো দিশৰ পৰাই ভাল হ'ব সকলো দিশৰ পৰা ভাল হ'ব ঠিক আছে আৰু বিকিকো বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁ আমাৰ ইয়ালৈ আহিছে আৰু তেওঁৰ জৰিয়তে আমি আপোনালোকলৈ আমাৰ বাৰ্তাসমূহ দিব পাৰিছোঁ গতিকে বিকিৰ চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক নাটকৰ সকলো খবৰ আপোনালোকে বিকিৰ জৰিয়তে পাই থাকিব ঠিক আছে বহুত বহুত ধন্যবাদ থেংক ইউ এয়াই আছিল আজিৰ সম্পূৰ্ণ ভিডিঅ'টো আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পৰৱৰ্তী ভিডিঅ'ত আকৌ এখন নতুন থিয়েটাৰৰ আখৰা শিবিৰত আপোনালোকক লগ পাম আজিলৈ এৰিছোঁ ধন্যবাদ